নমস্কাৰ মই নাজবুল আকৌ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ফিটনেছ চেনেলত আজি আমি আলোচনা কৰিম বেঞ্চ প্ৰেছ সঠিক ফৰ্মত আমি বেঞ্চ প্ৰেছ কেনেকৈ কৰিম এক নম্বৰ প্ৰপাৰ ফৰ্ম আমি সঠিক ফৰ্মত কেনেকৈ কৰিম আপোনাৰ বডিটো ফ্ল'ৰত লাগি থাকিব লাগিব বেকটো ষ্ট্ৰেইট থাকিব সিধা আপুনি শুই যাব আপোনাৰ শোল্ডাৰটো পুৰা লাগি থাকিব বেঞ্চত আৰু আপোনাৰ চকু পুৰা বাৰৰ তলত থাকিব চকু আৰু বাৰ একে লাইনত থাকিব সুপাৰ হিৰো পোজ এনকা তি থাকিলে নহ'ব বেলেঞ্চ একদম নহ'ব আপোনাৰ তো বেলেঞ্চ থাকিবলৈ সিধা লগ বহিৰ তলত আপোনাৰ লোৱাৰ বেক ষ্ট্ৰেইট অলপ বেকাকৈ ল'ব যাতে মোৰ হাতটো সোমাই যায় নকা বেকটো বেকা কৰি ল'ব দুই নম্বৰ আমাৰ সঠিক গ্ৰিপ কোনটো হ'ব আমাৰ গ্ৰিপটো ক'ত থাকিব চাওক আমাৰ হাতটো 90 ডিগ্ৰী থাকিব তো 90 ডিগ্ৰী সিধা হ'ব আমাৰ গ্ৰিপ ফুল আমি এনেকা ধৰিলেও নহ'ব এনেকাও নহ'ব 90 ডিগ্ৰী ক্লোজ গ্ৰিপ আমি সদায় ক্লোজ গ্ৰিপ ধৰিম ওপেন গ্ৰিপ নধৰোঁ ক্লোজ গ্ৰিপ ধৰিম আমি আমাৰ ৰিষ্টটো সিধা ৰাখিম এইটো নহ'ব আমাৰ এইটো ৰিক্সি হয় ইয়াৰ কাৰণে তো সিধা আমি এইটো গ্ৰিপত ৰাখিম ফুল 90 ডিগ্ৰী থাকিব আমাৰ এলবোৰ পৰা আমাৰ ৰিষ্টলৈকে ফুল 90 ডিগ্ৰী থাকিব ক্লোজ গ্ৰিপ এতিয়া হ'ল আমাৰ উশাহ নিশাটো কেতিয়া ল'ম কেতিয়া এৰিম ব্ৰিডিং আমি ব্ৰিডিং কেতিয়া কৰিম বেঞ্চ প্ৰেছ কৰা সময় মই যেতিয়া বাৰটো ল'ম এইটো ল'লোঁ ইয়াত মই উশাহটো ল'লোঁ আকৌ নিজৰ কণ্ট্ৰলত তললৈ আহিব লাগিব যেতিয়া ওপৰলৈ পুছ কৰিম তেতিয়া উশাহটো এৰিব লাগিব সেইটো আপোনাৰ কণ্ট্ৰলত থাকিব লাগিব যেনেকৈ মই আপোনাক দেখাই দি আছোঁ চাওক উশাহটো ল'লোঁ কণ্ট্ৰল কৰি পেলাই তললৈ নমাইছোঁ কণ্ট্ৰলতে উশাহটো ওপৰলৈ এৰিছোঁ পুছ কৰাত এৰিছোঁ আৰু আপুনি ইয়াত ৱেইটটো মেনেজ কৰিব আপুনি কিমান ৱেইটলৈকে কৰিব পাৰে যেনে বাৰটো হ'ল 20 কেজি তো কিমান ৱেইট লৈ আপুনি কৰিব পাৰে সেইটো চাব আৰু যদি আপুনি নতুন হয় বা বেছিকৈ ওজন মাৰি আছে আপুনি ছাপোৰ্টাৰ ল'ব ছাপোৰ্টাৰ যদি কোনোবা আছে ছাপোৰ্টাৰ লৈ পেলাই আপুনি বিন্দাছ আৰামছে কৰিব পাৰিব কিন্তু সঠিক ফৰ্মত কৰিব মই আপোনাক একবাৰ ফুল কৰি পেলাই দেখাই দিওঁ কেনেকৈ কৰিব লাগে চাওক মোৰ ভৰি ঠিকে আছে মোৰ বডিটো ঠিকে আছে শোল্ডাৰ ঠিকে আছে মোৰ লাইনটো ঠিকে আছে গ্ৰিপ ঠিকে আছে মোৰ চকু ওপৰত আছে বাৰ বডিটো ফুল লক এতিয়া মই বাৰটো পুছ কৰিম কৰিলোঁ উশাহটো ল'ম মই কণ্ট্ৰলত তললৈ আহিম আৰু ওপৰত যাব মোৰ এলবোটো ধ্যান ৰাখিব লাগিব 45 ডিগ্ৰীলৈ যাব তো এইটো মোৰ উশাহটো লৈ আছোঁ কণ্ট্ৰলত তলত গৈছোঁ কণ্ট্ৰলত এৰিছোঁ এতিয়া মই ৰেক কৰি দিছোঁ আপুনি ধ্যান ৰাখিব অপেন গ্ৰিপটো নহ'ব ক্লোজ গ্ৰিপ ধৰিব ৰিষ্ট পেন নহ'ব সিধা হ'ব আপুনি যদি বেছি হেভি লিফ্ট কৰি আছে বহুত ৰিক্সি হৈ যায় সঠিক ফৰ্মত কৰিব লোড আপুনি বেছি ল'ব পাৰিব আৰু ইঞ্জুৰি নহয় তো যিটো এক্সাৰচাইজ আপুনি কৰিব ধ্যান ৰাখিব সঠিক ফৰ্মত কৰিবলৈ তো এইটো আছিলে বেঞ্চ প্ৰেছ কেনেকৈ কৰে তাৰে কিছুমান আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিব যদি ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু সুস্থ থাকক হেপী থাকক হেল্ডি থাকক ভাল খোৱা খাদ্য খাওক এক্সাৰচাইজ কৰক ধন্যবাদ